এনার্জি কনজারভেশন আমি ব্রেক করিছো কিন্তু এলাউড নহয় বাট নেচারে আমার অলপ চান্স দিছে ওকে ওকে ভায়োলেট করিছা ঠিক আছে বাট পুলিশে ধরার আগত রিটার্ন করে দিয়া দেন এভরিথিং উইল বি অলরাইট ইউনিভার্সে কব মই একো দেখা নাই ওকে সেই টাইমটো কি কিমান টাইমৰ ভিতৰত কৰিলে ইউনিভার্স উইল বি ওকে তোমাক জেলত নপৰে দ্যাট টাইম ইজ দিস ডেল্টা টি সো তুমি যদি ডেল্টা ই এমাউন্ট অফ এনার্জি ভায়োলেট কৰিছা লেটস সে ইউ ভায়োলেটেড এটো তুমি চুৰ কৰিছা ইউনিভার্সাল ল ভায়োলেট কৰি okay and then there are universal police right you can do it TBS right you can do it so তোমার এইখিনি TBA না হে যদি তুমি ডেল্টা টি টাইমৰ ভিতৰত ৰিটাৰ্ন কৰি দিয়া and what is that delta t precisely daily into delta t multiply কৰিলে যদি h cut by 2 আহে এই তাৰ ভিতৰত যদি দি দিয়া you are fine এতিয়া কনসিডাৰ কৰা যে তুমি ডেইলি এমাউন্ট ভায়োলেট কৰিছা ক্ৰিয়েট কৰিছা পাৰ্টিকলটো ই কি কৰিব এইমটো কি আমাৰ বলটো তাতে যাব লাগিব and তোমাৰ এইম হ'ব এই ফাস্টেষ্ট যাব লাগে যিমান সোনকালে মই ৰিটাৰ্ন কৰিম ফাস্টেষ্ট স্পীড ইজ your c সো কিমান টাইমত যাব লাগিব ডেল্টা টি টাইমৰ ভিতৰত কিমান ডিসটেন্স যাব পাৰে লেটস কল দ্যাট ৰেঞ্জ c স্পীড ইনটু ডেল্টা টি আনসার্টেইনিটি প্রিন্সিপলত বহাই আমি চাম যে কিমান ডিসটেন্সৰ ভিতৰত আমি ৰিটাৰ্ন কৰি দিব লাগিব বস্তুটো and then everyone will be fine so আমি আনসার্টেইনিটি প্রিন্সিপলত যদি বহাই দিও del e is our del m c square লগতে আমাৰ এই টাইমটো r over c around this h cut by 2 we know the range of nuclear force 1 femtometer হয় so then unknown কি থাকিল ইয়াত this del time so our del m becomes this h তলত যাব আমাৰ 1 femtometer আনসার্টেইনিটি যেটো তোমালোকৰ ফেমিলিয়াৰ আছিল ৰিক্যাপ ফেমিলিয়াৰ তোমালোকে বহুত হায়াৰ সেকেন্ডাৰী পৰা পাইছা এইটো এনেকুৱা h cut by 2 সো আমাৰ সদায় এইটো বস্তু আহি থাকিব সো এই কাৰণে আমি h by 4 পাই নেলে h by 2 পাই অলমোস্ট অলৱেজ আহে সো এইটো বস্তু h bar or h cut বুলি কোৱা হয় এইটো তোমালোকে পাইছিলা just fine but আমি যোৱা ক্লাছত এইটো ডিসকাস কৰিছো যে any pair of variables মানে যেনেকুৱা x ৰ লগত px আছে similarly y ৰ লগত py z ৰ লগত pz এই সব কেইটাৰ কমিউট নকৰে commutator 0 নহয় okay and therefore সব কেইটাৰ কি হয় correspondingly এটা uncertainty principle থাকিব but এইটো normal position আৰু হেৰিত momentumত confined নহয় সীমিত নহয় any variable some sort of যদি ধৰা a থাকে and b থাকে any classical variable ঠিক আছে classical observable not necessarily position or momentum anything এনেকুৱা যদি variable থাকে যাৰ classical so last class এইটো define কৰিছিলো points of bracket এইটো আছিল এনেকুৱা বস্তু actually এনেকুৱা এই বস্তুটো হল points of bracket okay p r q generalized momentum or coordinate position q to position হ'ব পাৰে নহ'ব পাৰে okay এইটো ক্লাসিক্যাল মেকানিক্সত পাবা আৰু ভালকে লাইক এটা যদি rotating system হয় এনেকুৱা তাতে আমাৰ q টো হৈ যাব এই angle theta and p2 হৈ যাব তেতিয়া angular momentum one dimensional q2 হৈ যাব x and p2 হৈ যাব px তেনেকুৱা আৰু বহুত সিস্টেমস আছে মানে জেনাৰেলাইজড কোঅৰ্ডিনেট বুলি কোৱা হয় এই বস্তুটো q2 আৰু p2 তাৰ কনজুগেট মোমেন্টাম বুলি কোৱা হয় সো যোৱা ক্লাছত আমি ডিটেইলত ডিসকাস কৰিছো ওকে আকৌ নকৰো এইবিলাক বাট দিস ইজ হাউ এই দুটা বস্তুৰ মাজত পয়েন্টছ অফ ব্ৰেকেট বুলি এটা বস্তু ডিফাইন কৰা হয় ক্লাসিক্যাল মেকানিক্সত এইটো যদি 0 নহয় ওকে দেন করসপন্ডিংলি কোয়ান্টামত গলে আমাৰ কি হয় এই এ বি এইবোৰ যে আমাৰ ক্লাসিক্যাল বস্তু আছিল অবজারভেবল এইবোৰ অপারেটর হৈ যায় হার্মিশিয়ান অপারেটর হৈ যায় রাইট এন্ড দেন এই পয়েন্টস অফ ব্র্যাকেট বস্তুটো আমাৰ কমিউটেটর হৈ যায় এন্ড কমিউটেটর তোমালোকে জানা এ বি মাইনাস বি এ
A commutator B meaning AB minus BA. ওকে, এইটো আমাৰ তেতিয়া নন জিৰ' হ'ব। এণ্ড দ্যাট মিনছ এই এ আৰু বি অপাৰেটৰ, এই এ আৰু বি বস্তুটো আমি একেলগে মেজাৰ কৰিব নোৱাৰোঁ। দে আৰ নট কম্পেটেবল। অ'কে, আমি ডিছকাছ কৰিছোঁ যে কম্পেটেবল কিয়, কেনেকুৱা বস্তুবোৰ হ'ব। লাইক মমেণ্টাম এণ্ড কিনেটিক এনাৰ্জি আমি একেলগে মেজাৰ কৰিলে একো প্ৰব্লেম নাই। আমি এটা ছিষ্টেমৰ মমেণ্টাম মেজাৰ কৰিলে যিটো পাম, লগে লগে কিনেটিক এনাৰ্জি মেজাৰ কৰিলে সেই মমেণ্টাম স্কোৱাৰ ডিভাইডেড বাই 2m আমাৰ কিনেটিক এনাৰ্জি হ'ব। ছিষ্টেমৰ ষ্টেটৰ চেঞ্জ নহয়। চ' এই টাইপৰ বস্তুবোৰ compatible বস্তু। But there are things like position and momentum. They are not compatible. So তিহঁতৰ অপাৰেটৰৰ কমিউটেটৰ জিৰ' নহয়, এণ্ড এই এনেকুৱা বস্তুবোৰৰ মাজত আনচাৰ্টেনিটি প্ৰিন্সিপল এক্সিষ্ট কৰে। So just like x and px. Classically q and p দুটা বস্তুৰ এই পইণ্টছ অফ ব্ৰেকেটটো 1 হয়। এইটো কোৱান্টামত যেতিয়া যাব আমাৰ কিউটো অপাৰেটৰ হৈ যাব, পিটো অপাৰেটৰ হৈ যাব, আৰু ইয়াৰ পইণ্টছ অফ ব্ৰেকেটটো তাতে কমিউটেটৰ হৈ যায় আৰু আই এইচ কাট হৈ যায়। এণ্ড দেন এইটো যদি হয় ৰিলেশ্যনটো, দেন কিউ আৰু পিৰ মাজত ইন জেনাৰেল আনচাৰ্টেনিটি থাকিব, which is given by this. So তুমি কিউ যদি মেজাৰ কৰা এণ্ড পি যদি মেজাৰ কৰা, সেই কিউৰ মেজাৰমেণ্টৰ আনচাৰ্টেনিটি বা এৰৰ আৰু পিৰ মেজাৰমেণ্টৰ এৰৰ, এই দুটা মাল্টিপ্লাই কৰিলে একজেক্টলি এৰৰ নহয়, ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন, বাট আমি এইবোৰ কেলকুলেট কৰিম ইন ডিটেইলছ লেটাৰ। সেই আনচাৰ্টেনিটি দুটাৰ মাল্টিপ্লিকেশ্যন এইচ কাটতকৈ কম হ'ব নোৱাৰে। ইট উইল বি আইদাৰ এ বেষ্ট চিনাৰিঅ' ইকুৱেল টু এইচ কাট বাই 2 হ'ব, নহ'লে সদায় বেছি হ'ব। Okay, that's uncertainty principle in general between any two incompatible variables. And these variables Q and P in general canonical variable বুলি কোৱা হয়। Classical mechanics ইবাৰ আছে, ধুনীয়াকৈ পাবা এইবোৰ বস্তু in details. Okay? Planck's constant. Planck's constant. And আমি ডিছকাছ কৰিছোঁ যে এইচে আমাৰ ইউনিভাৰ্চৰ কেনেকুৱা ৰিজলিউশ্যন ছেট কৰে, যে ইয়াতকে ভাল জুম কৰিব নোৱাৰা তোমালোকে। উই হেভ ডিছকাছ দিছ থিংছ। অ'কে, চ' আনচাৰ্টেনিটি প্ৰিন্সিপল আমি দুটা ভেৰিয়েবলৰ মাজত পাইছোঁ ইন জেনেৰেল, কেননিকেল ভেৰিয়েবলৰ মাজত কিউ এণ্ড পি gives us this, and then we have an uncertainty principle of del q del p greater than or equal to h cut by 2. Now most familiar uncertainty principle, of course, position and momentum or mass. Okay, so let's say x direction on y direction of similarly hobo, but x on logot y uncertainty nai. Okay, so del x and del py hole, this is of course greater than or equal to 0. There is no issue. এইটো uncertainty নাই, কারণ হল x আৰু py commutator 0. You can measure them simultaneously. Okay, same direction, same component নোৱাৰা তোমালোকে। Okay, fine. এইটো পাইছা, and এইটোৰ আমি কেইটামান ইউজ কৰিছোঁ যোৱা ক্লাছত to measure the energy of hydrogen atom. Hydrogen atomৰ ground state or energy এইটো ইউজ কৰি এটা আইডিয়া পোৱা যায় what will be the minimum ground state energy, মানে কিমান এনাৰ্জিতকৈ বেছি হ'ব লাগিব। We have got that. Okay, roughly ballpark electron volt range যে হয় এইটো পাইছো। Now আৰু এটা uncertainty principle, কোনটো h2 এই h2 তাৰ ভ্যালু কি বুঝায়, মানে কি এইটো প্লাংকছ কনস্ট্যান্ট h2 h by সদায় h by 2 পাই আহি থাকেতো, সদায় h by 2 পাই h by 2 পাই h by 2 পাই আহিব, বাৰবাৰ আমি 2 পাই লিখি থাকিব ভাল নালাগে, সেইকাৰণে h by 2 পাই 2 এনেকুৱা লিখা হয়। Okay, it's not a separate meaningful constant,
বাট মানে লেটস সে ধৰা তোমালোকৰ সদায় যদি পাই বাই 2 আহে অলৱেজ লেটস সে কেতিয়াও পাই অকলে নাহে যদি দেন বেটাৰ আমি পাই বাই 2 টু এক ইকুৱেল টু সাম পাই বাৰ লিখি দিম এনেকুৱা will use right তেনেকুৱা টাইপৰ সিচুৱেচন মানে আমাৰ ইকোনমিক্যাল হ'ব লাগিব স্পেচ বচাব লাগিব সো সেইকাৰণে আমি এইটো ইউজ কৰা হয় সদায় Good morning to GM. yes got the idea right GN good night TC take care এইবোৰ তেনেকুৱা টাইপৰ সিচুৱেচন সো এতিয়া এইটোৰ ইউজ কৰি আমি বহুত এপ্লিকেশনস কৰিছোঁ এণ্ড আমি দেখিছোঁ যে হাইড্ৰজেন বা বহুত বস্তুৰ গ্ৰাউণ্ড ষ্টেটৰ এনাৰ্জিৰ আইডিয়া পোৱা যায় কিমান গ্ৰাউণ্ড ষ্টেটৰ এনাৰ্জি ৰাফলি হ'ব উইথাউট ডুইং এনিথিং চ' হাইড্ৰজেন এটমত কলমছ ল' আছে এটা ইলেক্ট্ৰন আছে এটা প্ৰটন আছে তাৰ মাজত ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আছে এইবোৰ একোৱেই কনচিডাৰ নকৰি আমি পাইছোঁ যে তাৰ গ্ৰাউণ্ড ষ্টেটৰ এনাৰ্জি এৰাউণ্ড এ ফিউ ইলেক্ট্ৰন ভল্ট হ'ব এণ্ড আমি জানো ইন ৰিয়েলিটি কিমান হয় 13.6 ইলেক্ট্ৰন ভল্ট হয় ৰাইট সেইটো কেলকুলেট কৰিম আমি পিছত 3-4টা ক্লাছ লাগিব ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন সলভ কৰিম বহুত দিগদাৰ আছে অ'কে 3-4টা ক্লাছও নহ'ব একচুৱেলি তাৰ আগৰ বহুত বস্তু আছে এংগুলাৰ মোমেণ্টাম এটচেট্ৰা 4-5টা ক্লাছটো লাগিবই অ'কে এণ্ড দেন লাষ্টত গৈ সেই 13.6 ইলেক্ট্ৰন ভল্ট বাট আনচাৰ্টেনিটি প্ৰিন্সিপল ইউজ কৰি এইটোৱে আমাক কৈ দিব অ'কে গ্ৰাউণ্ড ষ্টেটৰ এনাৰ্জি 3-4 ইলেক্ট্ৰন ভল্টতকৈ বেছি হ'ব সো কিমান প্ৰিচাইজ আমাক কোৱা নাই কিন্তু সাম জিবি হ'ব অৰ সাম 0.1 ইলেক্ট্ৰন ভল্ট হ'ব কোৱা নাই ৰাফলি আমাক দি দিছে এপ্ৰক্সিমেটলি কি হ'ব সো দ্যাটছ দ্য পাৱাৰ অফ আনচাৰ্টেনিটি প্ৰিন্সিপল নাও এইটোৰ লগতে আৰু এটা আনচাৰ্টেনিটি প্ৰিন্সিপল তোমালোকে পাইছা নেকি নাজানো এইটো এনাৰ্জি টাইম আনচাৰ্টেনিটি প্ৰিন্সিপল আগতে আছিল নাই ওকে গুড গুড ওকে সো এইটো আৰু এটা আনচাৰ্টেনিটি প্ৰিন্সিপল আছে এনেতো বহুত আছে ৰাইট এইটো ইন জেনাৰেল হয় কিউ এনিথিং হ'ব পাৰে পি এনিথিং হ'ব পাৰে দুটাৰ কমিউটেটৰ যদি এইচ কাট হয় করসপন্ডিংলি এটা আনসার্টেনিটি প্রিন্সিপল কিউ আৰু পিৰ মাজত থাকিব সো দিস ক্যান বি অলসো ধৰা এটা সিস্টেম এনেকুৱা টাইপৰ যদি হয় ওয়ান ডিমেনশনাল দেন তাৰ এইটো ক্ষেত্ৰত কিউ হৈ যাব আমাৰ থিটা এন্ড পি হৈ যাব আমাৰ angular momentum. So then there is an uncertainty principle of del theta del L greater than equal to h cut by 2. Okay? Teneko bahut as. Tar sobotke famous this one. So ito tumaloke paisila. Another famous one is this. But iyat eta kotha ase ei enekwa situation or pora eitu equation aha nai. Eitu equation or pora derive kora jay যে এই del q del p greater than equal to h cut by 2 hobo kintu similar fashion ei del e del t greater than h cut by 2 to aha nai so etu tomaloke bujibo lagibo careful about this kio aha nai karon quantum mechanics ot ei je position ase n momentum position to eta ki hoy observable hoy and position ami bostur measure koru. So it becomes an operator. Momentum is an operator. Quantum mechanics of energy is an operator. It's called Hamiltonian. Okay. But time is not an operator. Time to ami ghorit nije set koru. Experiment start korisu, ghori start korisu. Ami ghorit time measure no koru. Kata to kotha se. Tairo measure no koru, right? So T is similarly is not a Hermitian operator or it's not a Hermitian operator. Key operator, there is an operator. But it's a time operator no actually. It's a time reversal operator, a different thing. Amar eto class or scope hote nai. T is not an operator. T is a classical parameter. That means ami enekwa type or relation likhibo noaru. এনেকুৱা টাইপৰ ৰিলেশন লিখিব নোৱাৰো যে টি অপাৰেটৰ ই অপাৰেটৰে মিলি আমাক কমিউটেটৰ আই এইচ কাট দিব দিস থিং ডাজন্ট এক্সিস্ট বাট ননদলেস আনসার্টেনিটি প্রিন্সিপল এক্সিস্ট করে উই নো দ্যাট the velocity acceleration is the operator.
Yes, of course. Anything, চোৱা ফাণ্ডামেণ্টেল অপাৰেটৰ আমাৰ পজিশ্যনৰ মোমেণ্টামে সেই দুটা মিক্স কৰি বহুত অপাৰেটৰ বনাব পৰা তোমালোকে এক্স অপাৰেটৰ যদি হয় এক্স কিউব উইল বি এন অপাৰেটৰ পি যদি অপাৰেটৰ হয় পি টু দি পি স্কোয়াৰ বাই 2m ইজ এন অপাৰেটৰ p square by 2m plus half kx square, whatever, all functions, okay? But fundamentally, position and momentum. Tenekwa, Kiki? Momentum to sir and big boy. Momentum, mass equal to velocity, ki kola? So we can also write v equal to p by m. So v can be an operator. Okay, it's not a problem. Mass is not an operator. Constant, yes. Okay, ejo class in this quantum mechanics course, yes. Okay, but আমি আৰু higher physics বলে গম পাম যে mass হয় ইমান straight forward বস্তু নহয় related, okay, and speed or logot related, but A2 class 2 amar non-relativistic quantum mechanics, relativistic no hoy. Okay, slow speed imano beshi high speed ot na jao ami lower hydrogen helium type heri thakibo. Okay, so this is very careful je A2 uncertainty principle exist kore but enekwa relation or pora aha nai uncertainty principle baki bor ahise kintu. Okay, good. Etia energy time uncertainty principle to jodi enekwa aha nai, then how do I define this? Karon eibor ami koisu je okay position aru momentum ami ekelogote measure koribo noaru, eta measure korile aneta affected hoy. Okay, so hei karone uncertainty. Now how do we interpret this thing? So here bahut interpretation ase. Dhora kiba eta system ase, atom ase kiba eta তাত দুটা এনার্জি লেভেল আছে এইটো এক্সাইটেড হৈ আছে ধৰা ইলেক্ট্ৰনটো ওপৰৰ ষ্টেটত গৈ এনি জাম্প মাৰিলে তলৰ ষ্টেটত লগে লগে কি ওলাব ফোটন এটা ওলাব ৰাইট এন্ড আমি মেজার কৰিম সেই ফোটনটোৰ এনার্জি উইথ সাম হোৱাটএভাৰ ইনস্ট্ৰুমেন্ট আমি মেজার কৰি আছো Okay, hey photon to measure korar pisot ami gom pam je ei energy tur gap kiman ase mane ei2 state aru ei2 state or exact energy gap kiman, that delta E is our h nu, right? Now ei je tumi photon to measure kori asa ei photonor energy kiman asil janibo lagile amar ei photon to frequency kiman hetu janibo lagibo. That's what we will measure. Now এই ফোটন যেটি আহি আছে ধরা তুমি তার ফ্রিকোয়েন্সি মেজার করিবা এই ফ্রিকোয়েন্সি মেজার করিবা মানে কি কেইটা পিক ক্রস হৈ আছে থ্রু সাম টাইম উইন্ডো এটা লগাবা এন্ড কেইটা ওয়েভ ক্রস হৈ আছে এই টাইমৰ ভিতৰত 1 সেকেন্ডত কাউন্ট কৰিম আমি কেইটা ফোটন যাব সাম ডেল্টা টাইমত কেইটা ওয়েভ পাস হ'ব. Let's say some n number of peak cross korise, so tar mane frequency ki hobo hey n divided by delta t. This is our frequency, right? Now if frequency measure korote tumi tomar minimum kiman error hobo pare, so tomaloke least count korisila experiment heitu ki hoy tomar scale or jetu minimum ase scale or jodi 1 mm thake heitu tomar minimum uncertainty তার তলত গলে তুমি কবা নোৱাৰা রাইট এক্স্যাক্টলি হাফ মিলিমিটার নাকি 0.5 মিলিমিটার ইউ ডোন্ট নো. সো তোমার মিনিমাম আনসার্টেনটি ইজ ওয়ান ওয়েভ এটা পিক মিনিমাম আনসার্টেনটি ম্যাক্সিমাম 3-4টা পিক তুমি পাহৰি মানে মেজার কৰি আছে 2-3টা মিস হৈ যাব পাৰে বাট মিনিমাম কেইটা মিস হ'ব এটা. সো তোমার মিনিমাম আনসার্টেনটি মিনিং ফ্রিকোয়েন্সি মেজার কৰোতে और ए नंबर 2 एरर की मान होबो ग्रेटर देन इक्वल टू 1. सो करस्पॉन्डिंगली तुम्हार फ्रीक्वेंसी एरर की मान होबो इक्वल टू दिस डेल्टा n by delta t
and this is greater than equal to 1, right? So that means your del nu, 1 over delta t, right? Delta n to kiman greater than equal to 1, তার মানে delta nu to 1 by delta t, ঠিক আছে? del n by del t, del n 2 greater than equal to 1 হবো, so del nu 2 greater than equal to 1 by delta t, তার মানে del t ইফালে লৈ আহিলে del nu del t greater than equal to 1, এইটো হবো। এতিয়া দুটা সাইডত আমি h দি মাল্টিপ্লাই কৰি দিও, এইফালে এটা h, এফালে এটা h, h টু যেহেতু কনস্ট্যান্ট এই নিউর ভিতরে থমাই দিয়া যায়, দেন আমার এটু কি হবে এই রিলেশনটো del h nu delta t greater than equal to h, ঠিক আছে? and then h nu is the energy of the photon that we are measuring, so it's basically delta E. So this is the uncertainty or error in the measurement of the energy of the photon is greater than equal to h. So physically বুঝি পাইছা যে এই এনার্জি টাইম আনসার্টেনিটিটো কৰপৰ আহি আছে, it's in the counting of the number of peaks, therefore frequency, therefore energy, and time ৰ লগত কিয় ৰিলেটেড। সেই কাৰণে তোমালোকে যেতিয়া যে বাৰ পেণ্ডুলামৰ এক্সপেৰিমেণ্ট কৰি আছিলা তেতিয়া তো টাইম পিৰিয়ড মেজাৰ কৰিব লাগিলে এবাৰ কৰিলে হয়, মাৰিলো ইয়াৰ পৰা গৈছে ষ্টপ ৱাচ অন কৰিছো গৈছে আহিছে ষ্টপ, টাইম পিৰিয়ড টি, ডান উইথ দ্য এক্সপেৰিমেণ্ট, হোৱাটছ দ্য প্ৰব্লেম? 20 বাৰ কিয় কৰিব লাগে? আমি ষ্টপ ৱাচ অন কৰোঁ, কাউণ্ট কৰোঁ 1 2 3 কৰি কৰি 20টা হলে ষ্টপ কৰোঁ, এণ্ড দেন ডিভাইডেড বাই 20, so এবাৰৰ কাৰণে কিমান, এণ্ড দ্যাট ইজ আৱাৰ এভাৰেজ টি। বাট দিলে তো হয়, কিয় আমি ইমান বাৰ কৰিলোঁ? এক্সাক্টলি কোৱা কোনটো এৰৰ কমে কেনেকুৱা, ক'ত এৰৰটো সোমায় সেইটো কোৱা, ক'ত এৰৰটো সোমায় আমাৰ কাউণ্ট কৰোঁতে? ন কাউণ্ট টাইম কাউণ্ট কৰি আছা কিমান লাগে, এৰৰটো কেতিয়া সোমায় টাইমত? তোমাৰ চকু এইটো যেতিয়া প্ৰশান্ত এইটো ধৰিছে এনেকুৱা, সৰ্যস্য এনেকুৱা কৰি আছে, এৰা 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 এই পাকে হয়নে এনেকুৱা কোন আছিল? অঁ অঁ হয় হয়, এইটো বুজিছানে এৰৰটো ক'ত সোমায়? ফাৰ্ষ্ট দুটা স্পটত সোমায়, এটা হ'ল যে এই যে এৰিবা যেতিয়া তেতিয়া লগে লগে ষ্টপ ৱাচ মাৰিব লাগিব, ৰাইট? নহ'লে অলপ টাইম মিছ হৈ যাব, তাতে কিবা ফ্ৰেকশ্যন অফ এ ছেকেণ্ড, 1/10 অফ এ ছেকেণ্ডো মিছ হ'ব পাৰে, এইটো গৈ তোমাৰ টাইমৰ আনচাৰ্টেনিটিত সোমাব। চ' তুমি যদি এইটো ধৰা তুমি চাম ডেল্টা টি এৰৰ কৰিছা, লেট কৰিছা ফাৰ্ষ্ট, সেকেন্ডলি হল পুরা এইটো ঘূৰি আহাৰ যেতিয়া ষ্টপ ৱাচ বন্ধ কৰিবা তেতিয়া হসাকে মানে পেন্ডুলামটো আহি এইটো ফালত ষ্টপ হৈছে, সেইটো পয়েন্টত বন্ধ কৰিব লাগিব, তাতে আকৌ তোমাৰ আৰু এটা ডেল্টা টি প্ৰাইম এৰৰ সোমাব। সো এই দুটা মিলি তোমাৰ এৰৰ ধৰা চাম দিস, ওকে দিস ইজ ইয়োর এৰৰ। এতিয়া এইটো এৰৰ সোমাই যাব তোমাৰ টাইম পিরিয়ড যদি টি হয়, then t plus minus delta t, this will be your result. এতিয়া চোৱা তোমাৰ টাইম পিরিয়ড যদি হয় let's say 1 second যদি হয় টাইম পিরিয়ড প্লাস তোমার এরর ধরা 0.1 সেকেন্ড, it's a huge error. Okay, now consider this যে তুমি এইটো 20 বার কৰি আছা, তোমার তেতিয়া এই টি2 হৈ থাকিব 20 সেকেন্ড, but this remains 0.1 কিহৰ কাৰণে? মানে এই স্টার্টিং অফ স্টপ ওয়াচ এন্ড এন্ড অফ স্টপ ওয়াচ এনেকুৱা নহয় যে 20 বার আমি বন্ধ কৰি মন কৰিম, নো ৰাইট? সো এতিয়া গোটেই বস্তুটো 20 দি যেতিয়া ডিভাইড কৰিবা
this thing becomes 1 second, but the error becomes 0.1 over 20. So best হয় তুমি 100 বার যদি কৰা, then this becomes 0.1 over 100 তোমাৰ error. So বুজিছা যে এই টাইম উইন্ডোটো যিমান ডাঙৰ লৈছা, you get a better and better measurement of the time. Now you need a perfect system. So সেই কাৰণে তোমাৰ বাৰ পেন্ডুলামটো কি হ'বলৈ frictionless ওপৰৰ সেইখিনি. So that's the point. That's why 20. That's why 20 and not 100. Okay. মানে তোমাৰ কি কৰিব লাগিব, এটা কম্প্ৰমাইজত আহিব লাগিব, কাৰণ ইয়াত ফিজিক্যাল ৱৰ্ল্ডত কি হয়, তাতে ফ্ৰিকশন সোমাই আছে, এয়াৰ আছে, ৰাইট, আহে ডেম্পিং আছে, জাষ্ট ডেম্পিংটো মিনিমাম ধৰিব লাগিব. চ' আমাৰ কি হয়, এই 20 বাৰত ইমান চেঞ্জ নহয়, অ'কে, সেইকাৰণে 20, আদাৰৱাইজ 100 উড বি বেটাৰ. ধৰা এটা কমপ্লিট ভেকিউম চেম্বাৰ, তাৰ ভিতৰত পেণ্ডুলাম আছে, ফ্ৰিকশনলেছ, একদম পাৰফেক্ট লুব্ৰিকেণ্ট দিয়া আছে, এয়াৰ চেয়াৰ একোৱে নাই, তেতিয়া কি হ'ব, ই কেই ঘণ্টা ঘণ্টা চলি থাকিব পাৰিব. অ'কে, যিমান ফ্ৰিকশন হ'ব, গৰম হ'ব, হিট গৰম হ'ব, তাতে ফ্ৰিকশন হ'লে গৰম হৈ হিট হিচাপে এনাৰ্জি লুজ কৰিব, তাৰ এইটো কমি যাব এয়াৰ নাথাকিলেও. এনিৱে দ্য পইণ্ট ইজ দিছ, যে এই যে তোমালোকে ডেল্টা টি যিটো উইণ্ড' লৈছা, এইটো যিমান ডাঙৰ কৰিবা, that means one, সিমানে precise time measurement হ'ব. And time measurement is equivalent to the frequency measurement of the pendulum. And that means energy measurement of the pendulum. So সবতে uncertainty সোমাই আছে, তোমাৰ টাইম উইণ্ড'টো যিমান বঢ়াই দিছা, সিমানে বেটাৰ এনাৰ্জি মেজাৰমেণ্ট হ'ব. অ'কে, যিমান কম টাইম উইণ্ড' দিবা, সিমানে কি হ'ব, লেছ প্ৰিচাইজ এনাৰ্জি. এণ্ড দিছ ইজ আনচাৰ্টেইনিটি. নাও এইটো এক্সেক্টলি ইয়াতে h/2 হ'ব লাগিছিল, ইয়াত h/2 পাই 4 পাই এটা এক্সট্ৰা আহিব লাগিছিল, তেতিয়া এক্সেক্টলি আনচাৰটো আহিলে হয়. এণ্ড ডেট উড, কাৰণ ফোটনবিলাক এনেকুৱা ধুনীয়া সাইনছয়েডাল ৱেভ নাথাকেতো, এইবোৰ এনেকুৱা শ্বেপত পেকেট থাকে, এনে পেকেট চেকেট কনচিডাৰ কৰি গোটেই ডিটেইলড কেলকুলেশ্যন কৰিলে এটা 4/4 ফেক্টৰো আহিব. বাট ইউ গট দ্য পইণ্ট, যে ক'ৰ পৰা আহি আছে বস্তুটো. অ'কে, চ' দেটছ দ্য পইণ্ট. এতিয়া আৰু কিছুমান কেচেছ আছে য'ত আনচাৰ্টেইনিটি প্ৰিন্সিপলটো মেনিফেষ্ট হয়, এনাৰ্জি টাইম. য়েছ, তাৰ মানে ষ্টিল তোমাৰ জইণ্ট যিটো আছে, তাতে ফ্ৰিকশ্যনটো থাকিব অলপ হ'লেও, লুব্ৰিকেণ্ট দিলেও লুব্ৰিকেণ্টৰ লগত ফ্ৰিকশ্যন ভিস্কচিটি আছে. চ' কি হ'ব, তোমাৰ ফ্ৰিকশ্যন অলপ হ'ব, কম হ'ব ৰিলিজ, বহুত কম. বাট দেন স্পেচত গ'লে আৰু এটা দিগদাৰ আছে, মানে গ্ৰেভিটি লাগিব, লাইক নহ'লে পেণ্ডুলাম অচিলেট কিয় কৰিব, এনেকুৱা ৰাখিলে এনেকুৱা থাকি যাব দেই. এটমস্ফিয়াৰৰ অলপ বাহিৰত গ'লো, তথাপিও মানে জিৰ ভেলু যিহেতু বহুত কমি যাব, ই অচিলেশ্যনটো শ্ল' হৈ যাব, এনেকুৱা টাইপৰ শ্ল' হ'ব, জিৰ ভেলু কমি যাব যিহেতু, স্কুৱেৰ ৰুট অফ L/G. ব্লেক হোলৰ পৰা অলপ দূৰত গৈ এটমস্ফিয়াৰ নাই কৰিলে মৰি থাকিব. এটা হৈছে নেকি, কেইটা হৈছে, ৰাইট. অ'কে, চ' আৰু এটা ইণ্টাৰেষ্টিং কেছ আছে. চ' ধৰা এনাৰ্জি লেভেল দুটা আছে, আমি কেনেকুৱা গম পাম যে এই এনাৰ্জি লেভেলটো ষ্টেবল নেকি লেছ ষ্টেবল? চ' কিছুমান এনাৰ্জি লেভেলছ এনেকুৱা থাকে যে সেইটো লেভেল ষ্টেবল হয়, তাতে ইলেক্ট্ৰন এটা গৈছে মানে তাতে থাকিব, সদায় থাকিব. কিছুমানৰ এনাৰ্জি লেভেলতে জাম কৰি এক্সাইটেড ষ্টেটত যাব, কিন্তু বেছি টাইম নাথাকে, নিজে নিজে আকৌ বেক টু দ্য লোৱাৰ ষ্টেটত আহি যায়. চ' তাৰ লগতো আনচাৰ্টেইনিটি প্ৰিন্সিপল ৰিলেটেড আছে. এইটো লেভেলৰ পৰা ধৰা এইটো লেভেলত এটা ইলেক্ট্ৰনে জাম্প কৰিছে, এক্সাইটেডত বহি আছে, এতিয়া এই লেভেলটো, লেটছ সে দিছ ইজ আৱাৰ E1, দিছ ইজ E2, এই E2 লেভেলটো যদি বহুত বেছি ষ্টেবল হয়, অ'কে,
দেন তাতে কি হ'ব ষ্টেবল মানে কি তাতে ইলেক্ট্ৰন ফৰ এ লং টাইম থাকিব এই কিমান টাইম জাম্প কৰি তাতে থাকিব বেক হোৱাৰ আগতে লেটস কল দ্যাট ডেল্টা টি ওকে if that delta t is large then this thing is stable and then hey uncertainty principle logale ami ki pam so del E now delta t jodi huge hoy bahut stable state 1000 বছর থাকি গল ধরা let's say তেতিয়া কি এইটো ডাঙৰ তো so this number becomes tiny and tiny and tiny তার মানে এই এনার্জির আনসার্টেনিটি যে এইটো স্টেটৰ এনার্জি যদি মেজার কৰা মিন্স হোৱাট যেতিয়া জাম্প মাৰি আহিব এই যে ফোটনটো ওলাব তার এনার্জি মেজার যদি কৰা ইট উইল বি ভেরি প্রিসাইজ এই দুটাৰ এনার্জিৰ যেটো গ্যাপ আছে দ্যাট মেজারমেন্ট উইল বি ভেরি প্রিসাইজ অন দি আদার হ্যান্ড তুমি যদি এইটো যদি স্টেট আনস্টেবল হয় দেন ই যাব পটকে ব্যাক হয়ে যাব সো দিস ডেল্টা টি ইজ ভেরি স্মল সো ইয়াতে ভেরি স্মল মানে এইটো বহুত ডাঙৰ তার মানে আনসার্টেনিটি ইজ এনার্জি ইজ গ্রেটার দেন এ বিগ থিং মানে হিউজ আনসার্টেনিটি এনার্জি মেজারমেন্টৰ সো আমি ভালকে এটা যেটো ফোটন পাম তার এনার্জি এক্স্যাক্টলি কিমান এইটো আমি গম নাপাওঁ সো এইটোৰে এই দুটাৰ মাজৰ গ্যাপটো কাইন্ড অফ এনেকুৱা ফাজি সো আমি ক'ব নোৱাৰো এইটো ষ্টেটটো ইয়াত আছে নেকি তাত আছে নেকি ইয়াত আছে নেকি ইয়াত আছে সো এই ষ্টেটটো কাইন্ড অফ এ স্মিয়াৰ্ড সো সেই ফোটনটোৰ এনাৰ্জি মেজাৰ যদি কৰিছা তাৰ এনাৰ্জি লেভেলটো এনেকুৱা লাইন নহয় এনেকুৱা টাইপৰ ৰাখিব লাগিব ওকে দ্য এনাৰ্জি অফ দ্যাট ষ্টেট লাইজ সামৱেৰ হিয়াৰ বিটুইন হিয়াৰ এণ্ড হিয়াৰ এণ্ড এই বস্তুটোৰ থিকনেছ ডিপেণ্ড কৰিব কিমান ষ্টেবল ষ্টেটটো যিমান বেছি ষ্টেবল মানে বেছি টাইমৰ কাৰণে তাতে থাকিব মানে এইটো থিনাৰ এণ্ড থিনাৰ হ'ব ওকে দিছ ইজ আনাদাৰ ৱে অফ আণ্ডাৰষ্টেণ্ডিং এনাৰ্জি টাইম আনচাৰ্টেনিটি প্ৰিন্সিপল এতিয়া বুজিলোঁ যিহেতু ইয়াৰ ইউজ কি যেনেকুৱা পজিশ্যন টাইম আনচাৰ্টেনিটিৰ ইউজ প্ৰফাউণ্ড আছিল এনাৰ্জি মেজাৰ কৰা যায় বহুত ছিষ্টেমত তেনেকুৱা ইভেন মোৰ ইণ্টাৰেষ্টিং এনাৰ্জি টাইম আনচাৰ্টেনিটি বহুত ইণ্টাৰেষ্টিং মানে পাৱাৰফুল এই বস্তুটো ইউজ কৰি নতুন পাৰ্টিকল ডিস্কভাৰ কৰা যায় এটা এক্সাম্পল দিওঁ কেনেকুৱা কৰিছিল ধৰা ইউকাৱাই জাপানিজ ফিজিচিষ্ট ইউকাৱা ওকে তেওঁ কি কৰিছিল তেওঁ দেখিছে যে ওকে নিউক্লিয়াৰ ফ'ৰ্চবোৰৰ ৰেঞ্জ বহুত কম হয় এইটো তোমালোকে জানা চাগে নিউক্লিয়াৰ ফ'ৰ্চৰ ৰেঞ্জ বহুত কম হয় মানে কিহৰ কাৰণে এটা নিউক্লিয়াছৰ ভিতৰত এনেকুৱা আঁকিছোঁ এনেতো বাউণ্ডাৰী নাথাকে ভিতৰত বহুত প্ৰটনছ এণ্ড নিউট্ৰনছ থাকে তোমালোকে জানা ৰাইট বহুত প্ৰটনছ কিমান স্পেচৰ ভিতৰত থাকে ফেমটোমিটাৰ $15 meters 10 to minus 15 মিটাৰৰ ভিতৰত কি থাকে বহুত কেইটা প্ৰটনছ থাকে ন প্ৰটনছ বিলাক তো পজিটিভলি চাৰ্জড ইহঁতে ডেঞ্জাৰাছ ইমান কম স্পেচত যদি আনা কুলম্ব ফ'ৰ্চ 1/r² 1/10 to minus 15 so 1/10 to minus 30 ওপৰত গ'লে 10 to the power 30 হিউজ ৰিপালচন তাৰ পিছতো কেনেকুৱা প্ৰটনছ দুটা থাকে হিলিয়ামৰ কেনেকুৱা থাকে এই কম স্পেচত so there has to be another kind of force যেটো এই কম but দুটা তুমি প্ৰটন লবা অলপ দূৰত let's say 1 nanometer তেতিয়া চাবা ডেঞ্জাৰাছ ৰিপালচন তাৰমানে এই ফেমটোমিটাৰৰ পৰা কিবাকে উলিয়াই যদি লৈ আহা অলপ দূৰত দেন সেই ষ্ট্ৰং ফ'ৰ্চে কাম নকৰে তেতিয়া আকৌ কুলম্ব ফ'ৰ্চে ৰিপেল কৰি দিয়ে তাৰ মানে কি এই ষ্ট্ৰং ফ'ৰ্চটো সেই ফেমটোমিটাৰৰ ভিতৰত লৈ যদি আহা ঢাপকে টানি ধৰিব কিন্তু তাৰ পিছত ই ফ'ৰ্চটো নোহোৱা হৈ যায় তেতিয়া কুলম্ব ফ'ৰ্চে আকৌ ডমিনেট কৰে ৰাইট সো এই ফেমটোমিটাৰ ৰেঞ্জটো হ'ব আমাৰ সেই ষ্ট্ৰং যেটো ফ'ৰ্চ আছে ষ্ট্ৰং ফ'ৰ্চ নাম দিয়া হৈছিল সেইকাৰণে কাৰণ কুলম্ব ফ'ৰ্চে ডমিনেট কৰে তাৰমানে এই ফেমটোমিটাৰলৈকে কাম কৰে তাৰ বাহিৰত ষ্ট্ৰং ফ'ৰ্চ কি হৈ যায় ডেড হৈ যায় কাম নকৰে তাৰমানে এই যে ষ্ট্ৰং ফ'ৰ্চ আছে
ষ্ট্ৰং ফ'ৰ্চ ইয়াৰ যিটো ৰেঞ্জ আছে এই যে ৰেঞ্জ আছে ইটছ around 1 femtometer অ'কে যদি হয় দেন তেওঁ ভাবিছে যে অ'কে এইটো যদি হয় কি পাৰ্টিকেলে এই ফ'ৰ্চটো কমিউনিকেট কৰে চ' তোমালোকে ফ্ৰম অল চৰ্টছ অফ চাই-ফাই এণ্ড এভৰিথিং চাগে অলপ অলপ শুনিছা আমি অলপ ইণ্ট্ৰডিউচ কৰিম যে চব ফ'ৰ্চবিলাক কিবা এটা কেৰিয়াৰৰ কাৰণে হয় লাইক কোলম ফ'ৰ্চ যিটো যে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চটো ফোটনে মেডিয়েট কৰে ইটছ লাইক দিছ ধৰা শুভংকৰ আৰু হৰ্যশ্য দুইফালে আছে এণ্ড হেভি এটা বল লৈ কেটচ খেলি আছে চ' আমি যদি বলটো দেখা নাপাওঁ ইট উইল লুক লাইক যে এজন আন এজনে ৰিপেল কৰি আছে অ'কে চ' ইটছ চামথিং লাইক দিছ ইটছ মোৰ লাইক দিছ যে এটা একচুৱেলি মোৰ প্ৰিচাইজ হ'ব যে সাগৰ আছে প্লেইন ধৰা একদম পাৰফেক্ট নহ'লে এটা পুখুৰী ধৰা পুখুৰী এটা আছে তুমি এইফালে এটা ব'ট লৈ এতিয়া হৰ্যশ্য এইফালে এটা ব'ট লৈ শুভংকৰ হৈ আছে ৰাইট অ'কে চ' কি হ'ব বেচিকেলি ইয়াৰ পৰা এনেকুৱা ৱেভ জেনেৰেট হ'ব তাৰো ৱেভ জেনেৰেট হ'ব অলপ পিছত কি হ'ব এই যে ৱেভবিলাকে আহি তাক গাত লাগিব ইয়াৰ ৱেভ আহি তাৰ গাত লাগিব চ' ৱেভ যদি আমি দেখা নাপাওঁ ইট উইল ফিল লাইক যে হৰ্যশ্য আৰু শুভংকৰে ৰিপেল কৰি আছে এটা আন এটা অ'কে চ' এই তাতে এটা ফিল্ড আছে some sort of field electromagnetic field and ইয়াতে ইলেক্ট্ৰন আছে ইয়াতে আৰু এটা ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰমেগনেটিক ফিল্ডত ডিষ্টাৰ্ব কৰি আছে এটা ইলেক্ট্ৰনে আন এটা ইলেক্ট্ৰনে তাৰ ইলেক্ট্ৰমেগনেটিক ফিল্ড ডিষ্টাৰ্ব কৰি আছে সেই ডিষ্টাৰ্বেন্সটো স্পীড অফ লাইটত ট্ৰেভেল কৰি আছে গৈ আন এটাত লাগিছে এণ্ড ইট ট্ৰেন্সফাৰ চাম মোমেণ্টাম এণ্ড সেইকাৰণে আমি দেখা পাওঁ যে ৰিপালচন চ' দেৰ হেজ টু বি এ ডিষ্টাৰ্বেন্স দেট ট্ৰেভেলছ এট দ্য স্পীড অফ লাইট লগে লগে নহয় তোমালোকক আমি ডিছকাছ কৰিছিলোঁ সেইকাৰণে যে কোলম ফ'ৰ্চটো যে ট্ৰু নহয় ইলেক্ট্ৰমেগনেটিক ফিল্ড আহিব লাগে চ' দিছ ডিষ্টাৰ্বেন্স ইজ এনাদাৰ নেম ফৰ ফোটন বাট এইবোৰ ৰিয়েল ফোটন নহয় এইবোৰ ভাৰ্চুৱেল ফোটন বুলি কোৱা হয় আমি ডিটেক্ট নকৰোঁ আমি দেখা পাম যে এটা ইলেক্ট্ৰন আন এটা ইলেক্ট্ৰনক ৰিপেল কৰি আছে বাট ইন দ্য বেকগ্ৰাউণ্ড দেৰ আৰ ভাৰ্চুৱেল ফোটনছ যিবিলাক এটা আন এটাৰ লগত জাম্পিং চলি আছে অ'কে ডিষ্টাৰ্বেন্স চ' এতিয়া কুৱেশ্যন হ'ল চ' আমি জানো যে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ফোটনৰ কাৰণে হয় হোৱাট এবাউট ষ্ট্ৰং ফ'ৰ্চ কি সেই পাৰ্টিকল যিটোৱে এইটো এক্সচেঞ্জ মানে যাৰ এক্সচেঞ্জৰ কাৰণে ষ্ট্ৰং ফ'ৰ্চটো আহিছে হোৱাট ইজ দেট চ' আই থিংক ইউকাবাই সেইটো নাম দিছিল মিজন অ'কে মিডিয়াম পাৰ্টিকল হোৱাট এভাৰ এণ্ড এইটোৰ তেওঁ গেছ কৰিছিল যে সেই পাৰ্টিকলটোৰ এনাৰ্জি মাছ এৰাউণ্ড 200 টাইমছ দি মাছ অফ ইলেক্ট্ৰন হ'ব লাগিব হাউ ডিড হি গেট দেট কেনেকুৱা গম পালে যে সেই পাৰ্টিকলটোৰ তাৰপিছত যেতিয়া ক'ব তেতিয়া এক্সপেৰিমেণ্টাৰে বিচাৰিব এনেকুৱা মাছৰ কিবা পাৰ্টিকল আছে নেকি চাওক তেওঁ পাৰ্টিকল এক্সিলাৰেটাৰ যাব ক্ৰেছ কৰিব কৰি যদি পায় আছে দেন হি ইজ ৰাইট ইউকাবা ৰাইট দেন এইটোৰ কাৰণে হয় অ'কে লেটছ চি আমি পাৰিম নে মানে এইটো উইথ ইউজিং জাষ্ট আনচাৰ্টেইনিটি প্ৰিন্সিপল চ' আমি জানো যে 1 ফেম্টোমিটাৰ আমাৰ কি হয় ৰেঞ্জ হয় নিউক্লিয়াৰ ফ'ৰ্চৰ okay so energy time uncertainty greater than equal to h cut by 2 এই যে এটা ধৰা নিউক্লিয়ন let's call it nucleon proton হ'ব পাৰে neutron হ'ব পাৰে let's call that nucleon ইহঁতে কি এই বাস্কেটবল খেলি আছে ৰাইট or volleyball so এই যে পাৰ্টিকুলাৰ বস্তুটো whatever that ball is আমি তাৰ নাম দিলোঁ ধৰা স্মল এম আমি এম দিলে অলপ দিগদাৰ হ'ব লেটছ কল দেট পাই অ'কে পাই মেছন ইয়াৰ কিবা এটা মাছ হ'ব ৰাইট এণ্ড নিউক্লিয়ন মানে এটা প্ৰটন হওক অৰ অ'কে এইটো নিউট্ৰেল হ'ব পাৰে চ' লেটছ এ দুটা নিউক্লিয়নৰ মাজত ষ্ট্ৰং ফ'ৰ্চ দুটা নিউট্ৰনৰ মাজত ষ্ট্ৰং ফ'ৰ্চ চলি আছে কি হ'ব এতিয়া নিউট্ৰনৰতো এটা প্ৰিচাইজ মাছ আছে
ই যদি এটা নিজৰ পৰা এটা যদি পায়ন উলিয়াই দিয়ে অৰ সাম সৰ্ট অফ পায়ন নামটো নিদিওঁ ধৰা পাৰ্টিকল তাৰ ক'ৰ পৰা পালে সেই এনাৰ্জিটো সো এটা ভায়োলেশ্যন অফ হেৰি হ'ব এনাৰ্জি কনজাৰ্ভেশ্যন হ'ব বুজিছানে অৰ্জস্য তুমি যদি ছাডেনলি বুম এটা বল ক্ৰিয়েট কৰা সো বলটো আহিল ক'ৰ পৰা সো কি হ'ব তোমাৰ যদি সেম মাছ থাকে তোমাৰ হেৰি হ'ব এনাৰ্জি কনজাৰ্ভেশ্যনৰ অলপ খেলি মেলি হ'লনে আউট অফ নাথিং তুমি মেজিক কৰি ক্ৰিয়েট কৰিছা এই যে বহুত বাবাবিলাকে কিবা কিবি চুলিৰ পৰা উলিয়াই দিয়ে that's a violation of conservation of energy, right? So obviously the babas are fake, right? So energy conservation এদি proof কৰি দিবা তাতে গৈ তাৰ পিছত মই নাজানো তোমাৰ পিঠি বহল হ'ব নেকি এইবোৰ বেলেগ কথা so now এই যে চোৱা আমি কিমান খেলিমেলি কৰিলো ডেল্টা ই let's say এইখিনি এনাৰ্জি আমাৰ এনাৰ্জি কনজাৰ্ভেশ্যনত খেলিমেলি লাগি গ'ল মানে ইয়াৰ যিমান এনাৰ্জি আছিল ইমান এনাৰ্জি আছিল প্লাছ এক্সট্ৰা এনাৰ্জি এটা ক্ৰিয়েট কৰি দিছোঁ ডেল্টা ই দ্যাটছ আৱাৰ ভায়োলেশ্যন দ্যাট ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ ডেল্টা এম চি স্কুৱেৰ ডেল্টা এমটো কি সেই যে যিটো বস্তু ক্ৰিয়েট কৰিছোঁ তাৰ মাছ চ' এম টাইমছ চি স্কুৱেৰ অৱতাৰ কি হ'ব সেই এনাৰ্জিটো এইটো হ'ব এম চি স্কুৱেৰ জানা তোমালোকে ৰাইট ই ইকুৱেল টু এম চি স্কুৱেৰ এই ডেল্টা এমটো আমাৰ লাগে এই ডেল্টা এমটো লাগে এনিথিং হ'ব পাৰে হাউ ডু উই ফাইণ্ড দিছ না ইয়াতে এটা কথা আছে এনাৰ্জি কনজাৰ্ভেশ্যন আমি ব্ৰেক কৰিছোঁ এইটোতো এলাউড নহয় বাট নেচাৰে আমাৰ অলপ কোৱাণ্টাম মেকানিক্সে আমাৰ অলপ এটা চান্স দিছে অ'কে ভায়োলেট কৰিছা ঠিক আছে বাট পুলিচে ধৰাৰ আগত ৰিটাৰ্ণ কৰি দিয়া দেন এভৰিথিং উইল বি অল ৰাইট ইউনিভাৰ্ছে ক'ব মই একো দেখা নাই অ'কে সেই টাইমটো কি কিমান টাইমৰ ভিতৰত কৰিলে ইউনিভাৰ্ছ উইল বি অ'কে তোমাক জেলত নমৰে ডেট টাইম ইজ দিছ ডেল্টা টি চ' তুমি যদি ডেল্টা ই এমাউণ্ট অফ এনাৰ্জি ভায়োলেট কৰিছা let's say you violated এইটো তুমি চুৰ কৰিছা ইউনিভাৰ্ছৰ ল ভায়োলেট কৰি okay and then there are universal police right you can do it TVA আছে right you can do it so তোমাৰ এইখিনি TVA নাহে যদি তুমি ডেল্টা টি টাইমৰ ভিতৰত ৰিটাৰ্ণ কৰি দিয়া and what is that delta t precisely daily into delta multiply কৰিলে যদি h cut by 2 আহে এই তাৰ ভিতৰত যদি দি দিয়া you are fine okay so now এতিয়া কনসিডাৰ কৰা যে তুমি ডেইলি এমাউন্ট ভায়োলেট কৰিছা ক্ৰিয়েট কৰিছা পাৰ্টিকলটো ই কি কৰিব এইমটো কি আমাৰ বলটো তাত যাব লাগিব এণ্ড তোমাৰ এইম হ'ব এই ফাষ্টেষ্ট যাব লাগে যিমান সোনকালে মই ৰিটাৰ্ণ কৰিম ফাষ্টেষ্ট স্পীড ইজ ইউৰ চি অ'কে চ' কিমান টাইমত যাব লাগিব ডেল্টা টি টাইমৰ ভিতৰত কিমান ডিষ্টেঞ্চ যাব পাৰে let's call that range c speed into delta t okay so এই delta t টাইমৰ ভিতৰত কিমান ডিসটেন্স কভাৰ কৰিব velocity times delta t this is our r so ইয়াত delta t to কি পালো আমি r over c okay মাস কিমান তাৰ del m c স্কয়ার এতিয়া আনসার্টেইনটি প্রিন্সিপলত বহাই আমি চাম যে কিমান ডিসটেন্সৰ ভিতৰত আমি ৰিটাৰ্ণ কৰি দিব লাগিব বস্তুটো and then everyone will be fine so আমি আনসার্টেইনটি প্রিন্সিপলত যদি বহাই দিও del e is our del m c স্কয়ার লগতে আমাৰ এই টাইমটো r over c and it should be around this h cut by 2 এই টাইমৰ ভিতৰত মোটামুটি দি দিম আমি the question is r কিমান হ'ব আমি জানো we know the range of nuclear force 1 femtometer হয় so সেইটো টাইমৰ ভিতৰত আমি ৰিটাৰ্ণ কৰি দিম 1 femtometer সেই টাইম এই ডিসটেন্সৰ ভিতৰত so then unknown কি থাকিল ইয়াত this delta m এই delta m টোৱে আমাৰ just unknown so let's okay c এটা কাটি দিলো
So our del M becomes this H cut over eta C, and then তলত যাব আমার 1 femtometer, right? Let's call it R. এটা C del M to রাখিছো, del M to আমার লাগে। Okay, H cut by CR. এতিয়া তোমালোকে কিছুমান ইউনিট শিকিলে ভাল হ'ব। মই আহি আছো ৰবা। So H cut লগত এটা C multiply কৰি দিয়া, তলত এটা C square. And H cut C value is around 197 MeV femtometer. এইটো এটা ইউনিট ওলাব তোমালোকে কৰিলে কি কৰিব লাগিব H ৰ ভ্যালু 6.62 into 10 to minus 34 joule second, C ৰ ভ্যালু 93 into 10 to 8 meter per second কৰি এইটো কি হ'ব জুলত কনভার্ট হ'ব এনার্জিটো and then divide by 1.6 into 10 to minus 19 electron volt তেতিয়া ইলেক্ট্ৰন ভোল্টত কনভার্ট হ'ব কৰি সৰি 197 MeV আহিব and তলত C square R আছে so R in femtometer 1 femtometer. Okay, so femtometer loi problem nai, and this is C square. This is C square. Okay, amar eta 2 miss hoise yate 2. So ei to C square thakibo dia. So ami ki palu is this 197 divided by 2 MeV by C square. So MeV by C square to এটা মাসৰ ইউনিট হয় কিয় হয় এনার্জি ইকুয়াল টু কি mc square, right? So m is basically E by C square আর এনার্জির ইউনিট কি হয় ইলেকট্রন ভোল্ট মেগা ইলেকট্রন ভোল্ট এইবোৰ এনার্জির ইউনিট divided by C square, and that's why মাসৰ ইউনিট kg নহয় energy by C square is another unit of mass. So আমার 197 by 2 MeV by C square. So আমার কি হব এই যে পার্টিকলটো আমি বিচাৰি আছো যেটো স্ট্রং নিউক্লিয়ার ফোর্স মেডিয়েট করে তার মাস হল 197 by 2 MeV by C square. 197 by 2 কি হব roughly around 100 তকৈ অলপ কম MeV per C square. Okay, and তেনেকুৱা পার্টিকল পোৱা গৈছে it's actually more precise calculation কৰিলে it's 139 point something MeV by C square. Okay, and etu twice kori soa 180 something, so close enough. Iman simple calculation kori ami uliaisu and iman close enough mass ahi goise. So kio exactly mila nai karon amar range to exactly 1 femtometer nohoy 1.34 something, right? Hey karone but rough calculation and you got the picture. তুমি কবা যে ওকে around 140 কই এরম 150 মাসৰ এটা পার্টিকল পাবো আপোনালোকে okay particle to এনেকুৱা হ'ব and then you measure and you find this particle and then তেতিয়া গম পাও হৈছে okay Yukawa theory. So strong force কেনেকুৱা mediate হয় heavy particle. So ইয়াতে এটা ইন্টারেস্টিং বস্তু চোৱা এই পার্টিকলটোৰ মাস আছে এতিয়া মই কোৱাছোন ইলেক্ট্রোম্যাগনেটিক ফোর্স যে মেডিয়েট করে ফোটন ইটো যে মাসলেস হব লাগিব হাউ ডু উই নো দিস ফ্রম দিস লজিক এইটো লাইনত আছে সো মাসলেস হব লাগিব তো মাস টু 0 আহিব লাগিব কেতিয়া 0 আহিব এইবিলা কনস্ট্যান্ট. The only thing that is not a constant is R. R kiman hole 0 pam? R value? Yes, huge, infinite. R value infinite hole amar mass 0 hobo. And ami janu photonor mass 0 hoy. Then what do you conclude? The electromagnetic force or range infinite. Electromagnetic force of range infinite. Okay, that's why Coulomb's law can go on forever. তাতে কিবা লিমিট নাই যে 1 femtometer বা 10 মিটার পিছত নাই ফোর্স দুটা চার্জ লইছা দিস মানে ফোর্স 1/r² কমি আছে
and then 10 মিটাৰৰ পিছত বোলে নাই ফ'ৰ্চ নাই ইটছ নট লাইক দিছ ইট গোজ অন ফৰ এভাৰ উইক হৈ থাকিব বাট থাকিব তাৰ ৰেঞ্জ ইনফিনিট হয় another force we know that its range is infinite কি yes and so যদি গ্ৰেভিটেশনৰ কিবা মেডিয়েটৰ থাকে গ্ৰেভিটন let's say that should also be massless okay so simply energy time uncertainty principle use কৰি আমি বহুত বস্তু ক'ব পাৰো মানে about forces of our nature তেনেকুৱা weak force আছে weak force or range কিমান চাবা তোমালোকে then যদি সেইটো হয় তাৰ কি পাৰ্টিকল সেইটো মেডিয়েট কৰিব explanatory question কোনোবাই সুধিব পাৰে যে explain why the range of electromagnetic force has to be infinite so uncertainty principle তেতিয়া ক'বা energy time uncertainty principle okay